খাই আছোঁ চানা হ'ব গেছ তাৰপিছত কি হ'ব খাই দিম এটা গেছৰ টেবলেট কিন্তু মই নাখাওঁ আপোনালোকে খায় আৰু সকলোৱে খায় মেটকুটলছ চেনেলৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ তাৰ মাজতে অকণমান চানা আনি দিলে তো খাই আছিলোঁ খাই থাকোঁতে ভাবিলোঁ এইটো খালেতো গেছ হ'ব গেছ হোৱাৰ পিছততো মই ইউজুৱেলি মানে গেছৰ টেবলেট নাখাওঁ কিন্তু মষ্ট কমন মিছ ইউজ কৰা মেডিচিনটোৱে হ'ল গেছৰ টেবলেট আৰু এইটো সৰুৰ পৰা লৈ ডাঙৰলৈকে সকলোৱে অকণমান পেটটো ফুলা ফুলা লাগিলেই খাই দিয়ে যোৱাকালি পেচেণ্ট চাই আছিলোঁ হস্পিটেলত হৈছে প্ৰেছাৰটো বেছি আছিলে যিটোৰ কাৰণে মাথা ঘূৰাই আছিলে আৰু মাথা ঘূৰোৱাৰ কাৰণে মই লিখি দিলোঁ প্ৰেছাৰৰ টেবলেট আৰু ক'লোঁ যে এইখিনি কৰিব নকৰিব নালাগে তাৰপিছত যাওঁতে পেচেণ্টজনে নিজে আকৌ উভতি আহি পিনে ক'লে যে ছাৰ গেছৰ ইনজেকশ্যন এটা লিখি দিলে ভাল আছিলে নেকি সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ যে কাৰোবাৰ হ'লেও যদি অকণমান লাভ হয় আজিৰ দিনত প্ৰায় 100জনৰ 100জনে গেছৰ টেবলেট নোখোৱাকৈ এনেকুৱা জীৱনকাল পাৰ কৰাই নাই মানে কেইমাহো গেপ নাযায় এনেকুৱা হৈ যায় কেইদিনমান মূৰত গেছৰ টেবলেট সদায় খায়ে থাকে বহুত তেনেকুৱা আছে আৰু মিছ ইউজ কৰা চবতকৈ কমনলি মিছ ইউজ কৰা হ'ল গেছৰ টেবলেট কাৰণ জ্বৰ হ'লেও গেছৰ টেবলেট দিয়া হয় ডক্টৰে দিয়ে 5 দিন খাবলৈ 10 দিন খাবলৈ কিন্তু সেইটো পেটটো অসুবিধা লগাৰ কাৰণে কণ্টিনিউৱাছ খায়ে থাকে তাৰপিছত মই গুগলত মাৰি চালোঁ গুগলত মাৰোঁতে ওলালে যে লং টাৰ্ম ছাইড এফেক্ট অফ PPI মাৰি চালোঁ PPI মানে প্ৰটন পাম্প ইনহিবিটৰ তাত দিলে যে লং টাৰ্ম এচিড ছাপ্ৰেছ কৰি থাকোঁতে কি হৈ পাৰে গেষ্ট্ৰিক পলিপ হ'ব পাৰে তাৰপিছত কেঞ্চাৰ হ'ব পাৰে গেছৰ টেবলেট খালে যে কেঞ্চাৰ হ'ব তেনেকুৱা নহয় কিন্তু দেয়াৰ ইজ এ চান্স তো ভাবিলোঁ বিতংভাৱে অকণমান কথা পাতোঁ এইটোৰ ওপৰত আগৰ দিনৰ মানুহে গেছৰ টেবলেট নোখোৱাকৈ সিহঁতৰ গেছটো ধুনীয়াকৈ মানে মেইনটেইন হৈ আছিলে কিন্তু আজিৰ যুগত যিমানে মানুহবোৰ ডক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট মানে ডক্টৰৰ ওপৰত কোৱা নাই মেডিচিনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব তেনেহ'লে আমি এক্সটাৰ্নেল যিটো নেচাৰেল বস্তু আছে সেইবিলাক কেতিয়াও আমি ইউজ নকৰোঁ আৰু সেইবিলাক লাহে লাহে বিলুপ্ত হৈ যাব মানে কি বুলি কয় এক্সটিংক্ট হৈ যাব তো সেইটো কাৰণে আমি যদি গেছৰ টেবলেটৰ জেগাত আমি যদি ৰাতিপুৱা ধুনীয়াকৈ খালী পেটত পানী খালোঁ হয় ৰেগুলাৰলি শাক পাচলি খালোঁ হয় এনেকুৱা বহুত চব্জি আছে লাইক চবেই কয় গেছ হয় মূলা খালে গেছটো বায়ুটো ওলায় এইটো আমি সকলোৱে জানো আৰু সেইটো প্ৰেক্টিকেলি হয় আপোনালোকে খায়ো চাব পাৰে তো তেনেকুৱা আছিলে আৰু লাইক আমি যেতিয়া পঢ়ি আছিলোঁ পঢ়া সময়ত আমাক একটা আগৰ দিনত আছিলে কি মানে ফাৰ্মাচিষ্টসকলে মেডিচিনটো বনাই পিনে পেচেণ্টক দিব লাগিছিলে ডক্টৰে লিখি দিছিলে সিহঁতে বনাই পিনে দিব লাগিছিলে কিন্তু আজিকালি চব এডভান্স হ'ল চব ৰেডিমেড আহি গ'ল তো সেইকাৰণে সেইটো ছিষ্টেম নাই কিন্তু হ'লেও আমাৰ অল্ড যিটো ছিষ্টেম আছিলে তাৰে ওপৰত এক্সামটো হয় তেতিয়া আমি কি মানে চলুশ্যন বনাব লাগে তো চলুশ্যনত তাতো আছিলে মানে যে পাৰ্গেটিভ মানে যিটো বায়ু ওলায় বা হজম কৰাৰ কাৰণে যিবিলাক মিক্সাৰ আছে কিছুমান মেডিচিনৰ তাতে কাৰ্ডামনৰ মিক্সাৰ থাকে চিনেমনৰ মিক্সাৰ থাকে তাৰপিছত তেতিয়া কাৰ্ডামন চিনেমন মানে কি মই বুজি পোৱা নাছিলোঁ ইংলিছত ইমান পাকৈত নহয় বুলি কিন্তু তাৰপিছত মাৰি চালোঁ কাৰ্ডামন চিনেমন এইবিলাক মানে সেই লং ইলাচি যিবিলাক সেইখিনি তো যদি আমি ভালকৈ চাব যাওঁ আমি মাংস খাওঁ গেছ হয় কিন্তু মেবি আগৰ দিনত এনেকুৱা আছিলে সিহঁতে একটা ষ্টেবল মিক্সাৰ বনাব পাৰিছিলে যে কিমান পৰিমাণে লং দিব লাগিব কিমান পৰিমাণৰ এলাচি দিব লাগিব আল্টিমেটলি মানে গৰম মছলা লাইফটো গৰম মছলা হৈ গ'ল আৰু মাংসৰ লগত গৰম মছলা কিমান দিব লাগিব তেনেকুৱা তো বেচিকেলি মানে মই ক'ব কি বিচাৰিছোঁ মানে মোৰ 5 বছৰ বয়সত গেষ্ট্ৰিক আলচাৰ হৈছিলে মেলিনা বুলি কয় তো তাৰপিছত মই গেষ্ট্ৰিকক মানে আলচাৰ বচাবৰ কাৰণে মই মাজে মাজে গেছৰ টেবলেট খাই থাকিব লাগে কিন্তু মই ছেইম বস্তুটোৱে গেছ কমাবলৈ কি কৰোঁ যেতিয়া সময়ৰ আগতে মই কিবা এটা পৰিমাণে কিবা খাই লওঁ তো গেছটো কমি থাকে তো তেনেকুৱা কথা যিমানে আমি মেডিচিনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাম তেনেহ'লে আমি মেডিচিন লৈয়ে থাকিব লাগিব আৰু এভৰি মডাৰ্ণ মেডিচিন হেজ এ ছাইড এফেক্ট আজি কম হওক বেছি হওক কিন্তু আছে কিবা এটা বেছি মানে ৰিস্ক বেনিফিটৰ ওপৰত আমি ইউজ কৰোঁ যদি বেছি বেনিফিট আছে আমি সেইবিলাক মেডিচিন ইউজ কৰোঁ কিন্তু তাৰ ছাইড এফেক্ট নাই বুলি নাই তাত কিবা নহয় কিবা ছাইড এফেক্ট আছে তো এইটোৱে ক'ব বিচাৰোঁ গেছৰ টেবলেট একদম মানে নিচাৰ নিচিনা নাখাব মানে এডিকশ্যন হৈ নাযাব গেছৰ টেবলেটৰ ওপৰত কিবা এটা পেটত অকণমান অসুবিধা লাগিছে মানে গেছৰ টেবলেট খাই নিদিব এইটোৱে ইণ্টেনশ্যন আছিলে ভাবিলোঁ শ্বেয়াৰ কৰোঁ
এনেকুৱাই কিছুমান ভিডিঅ' বনাই থাকিম এইটো চেনেলত তেনেহ'লে শ্বেয়াৰ কৰিব বাই বাই